নমস্কাৰ আপোনালোকে চাইছে মাই নিউজ নৰ্থ ইষ্ট তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা নগাঁও নেহৰুবালিত ভাওনা সমাৰোহৰ আজি তৃতীয়টো দিন আৰু আজি তৃতীয়টো দিন হিচাপে কেলিগোপাল নাট মঞ্চস্থ কৰা হৈছে সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাইছোঁ অতিথিগৰাকীয়ে দেখাব প্ৰথমে মণিকুট ভাগৰ যি পৰিৱেশ দেখুৱাবলৈ দেখুৱাই লৈছোঁ আচলতে আজি গুৰুজনাক নিবেদি যি আচলতে এই নাটখনৰ মঞ্চস্থ কৰা হৈছে আৰু যিহেতু আজি অন্তিম দিনৰ আচলতে যি কেলিগোপাল নাট আয়োজন কৰা মঞ্চস্থ কৰা হৈছে নগাঁৱৰ ভিন্ন প্ৰান্তৰ পৰা মুঠ 9টা খোলাত আচলতে গোপীসকলে ইয়াত তেওঁলোকে যে নাট প্ৰদৰ্শন কৰিছে গুৰুজনাৰ যি অন্যতম সৃষ্টিৰাজি কেলিগোপাল ইয়াত নাট প্ৰদৰ্শন কৰা হৈছে আৰু সমিতিৰ যি বিষয়সকল আছে কেনেধৰণৰ আচলতে যি পৰিকল্পনা আছিল তিনিদিনীয়া কাৰ্যসূচী কৰাৰ আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম কি ক'ব তিনিদিনীয়া কাৰ্যসূচীৰে আজি অন্তিম দিনা কাৰ্যসূচী আৰু গুৰুজনাৰ যি অন্তিম সৃষ্টিৰাজি কেলিগোপাল নাট প্ৰদৰ্শন কৰা হৈছে হয় গুৰুজনাৰ সৃষ্টিসমূহ সাৰ্বজনীন কৰাৰ উদ্দেশ্যে আৰু নতুন প্ৰজন্মৰ মাজত প্ৰসাৰৰ উদ্দেশ্যে আমাৰ ডাক্তৰ দুৰ্লভ চময় ডাঙৰীয়াই আজি 13 বছৰে যি অক্লান্তভাৱে নিজা ব্যৱস্থাত কৰি আহিছে তাৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ নিশ্চয়কৈ আচলতে সমিতি বিষয়সকলৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ আৰু পৰিৱেশ দেখুৱাইছোঁ আচলতে শ্ৰীকৃষ্ণই এনেধৰণে ৰাসলীলা কৰি আছে আৰু পৰিৱেশ দেখুৱাইছোঁ দাদা কি ক'ব তিনিদিনীয়া কাৰ্যসূচীৰে আজি অন্তিম দিনীয়া কাৰ্যসূচী কেলিগোপাল নাট প্ৰদৰ্শন কৰা হৈছে গোপিনীসকল বিভিন্ন ঠাইৰ পৰা আহিছে মুঠ 9টা খোলাৰে গতিকে পৰিকল্পনা কেনেধৰণৰ আছিল পৰিকল্পনা আমি খুব সাংঘাতিকভাৱে আমাৰ উদযাপন সমিতিয়ে কৰিছিলে যে নগাঁৱত এই মাছমজিয়াত এনেধৰণৰ এটা পৰিৱেশ কৰা ইমান সহজ নহয় কিন্তু আমাৰ যি প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাদেৱৰ নেতৃত্বত এইটো আজি সফল কৰি তুলিছে আৰু এই প্লেনিংটো আমি আগৰ পৰাই কৰিছিলোঁ সকলোৱে আৰু ভৱিষ্যতেও আমি এনেকৈ কৰি যাম আমাৰ প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকজন আমাৰ ধৰ্মাৱলম্বী লোক প্ৰত্যেকজন আমাৰ আধ্যাত্মিক দিশ আগবঢ়া ব্যক্তিয়ে আমাক এনেধৰণে সহায় কৰি আহিছে বৰ্তমান আগন্তুক দিনতো আমাক সহায় কৰি আহা আজি জনসাধাৰণে সেইটো পৰিলক্ষিত কৰাইছে তিনিদিনীয়া যি নাট ভিন্ন ঠাইৰ পৰা মানুহ ইয়াত নাট চাবলৈ আহিছে হয় আমি আমাৰ গুৰুজনাই যেতিয়া ধৰ্মৰ প্ৰচাৰ কৰিছিলে তেখেতৰ তাত দেখিছিলে আপুনি আপোনাৰ চাংখাই তেখেতে যি লাই খুঁটা নামেৰে তেওঁ এই লাই খুঁটাতে তেওঁ স্থাপন কৰিছিলে ইয়াৰ ধৰ্ম প্ৰচাৰত কৰাৰ কোনো জাতি উপজাতি আমাৰ ভেদাভেদ নাই প্ৰত্যেকজন ব্যক্তিয়ে ইয়ালৈ আহক আৰু প্ৰত্যেকজন ব্যক্তিকে আমি আঁকোৱালি লৈ পেলাই আমাৰ যি গুৰুজনাৰ সৃষ্টি এই গুৰুজনাৰ সৃষ্টিৰ আধাৰতে আমি আগুৱাই একেখতে আমি যাম নিশ্চয়কৈ আজি প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা আছে আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম নিশ্চয়কৈ পৰিৱেশ দেখুৱাইছোঁ গোপিনীসকলে যি আচলতে কেলিগোপাল নাট মঞ্চস্থ কৰা হৈছে আৰু আচলতে এই যি নাট প্ৰদৰ্শন কৰা হৈছে নগাঁও ভাওনাসমূহ আজি অন্তিম দিন কাৰ্যসূচী আমি পুনৰবাৰ কৈছোঁ নেহৰুবালি তাক আধ্যাত্মিক পৰিৱেশ বিৰাজমান কৰিছে বুলি ক'ব লাগিব আৰু তাৰে পৰিৱেশ বিভিন্ন লোকৰ সমাগম ঘটিছে নগৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকল আহিছে আৰু এনেধৰণে গোপীসকলে তেওঁলোকে যি কেলিগোপাল নাটৰ যি তেওঁলোকে প্ৰদৰ্শন কৰা হৈছে বুলি ক'ব লাগিব আৰু ইয়াত কৃষ্ণ আৰু ৰাধা এক মধুৰ মিলন বুলি ক'ব লাগিব কৃষ্ণ ৰাধাৰ এক মধুৰ মিলন আৰু এয়াই ক'ব লাগিব গুৰুজনাৰ যি সৃষ্টিৰাজি যি অন্যতম নাটক কেলিগোপাল নাট প্ৰদৰ্শন কৰা হৈছে আৰু আজি অন্তিম দিন নগাঁৱৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোক সমাগম হৈছে আৰু সমিতিৰ যি মূল বিষয়ববীয়াগৰাকী আছে দুৰ্লভ চমুৱা আমি তেখেতৰ পৰা কিছু মন্তব্য চেষ্টা কৰিম কিন্তু আমি আৰু কিছু পৰিৱেশ আমি দেখুৱাই লৈছোঁ মাই নিউজৰ জনসকলক নিশ্চিতভাৱে এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান কৰিছে বুলি ক'ব লাগিব নগাঁও নেহৰুবালিৰ বাকৰি আৰু আমি পুনৰবাৰ কৈছোঁ আজি অন্তিম দিনা কাৰ্যসূচী কেলিগোপাল নাট প্ৰদৰ্শন কৰা হৈছে আৰু তাৰে পৰিৱেশ মাই নিউজৰ দৰ্শকক ক'বলৈ আমি চেষ্টা কৰিছোঁ আৰু আমি প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ পৰা মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম
চাম যিবিলাক আৰু গাভৰু ছোৱালী তেওঁলোকে আগবাঢ়ি আহিছে যে আমাৰ পৰম্পৰাটো ধুনীয়াকৈ উঠি আহিছে আমাৰ এতিয়া যে যেনেকুৱা আগত বয়সীয়াল মানুহে কৰিছিল এতিয়া তেনেদৰে চব উঠি অহা ল'ৰা ছোৱালী এইটো আমাৰ এই ভাওনাত আহিছে আৰু সেইটো এটা ভাল লক্ষণ আৰু আজিকালি এতিয়া এই সময়ত বিশেষকৈ আমাৰ এইটো সময়ত এই ধুনীয়া লক্ষণটো আমি ভাল পাইছোঁ কেলিগোপাল নাটক চাৰিওফালে আনন্দই আনন্দ আৰু ভক্তিৰ আনন্দ ইয়াত ৰাৱণৰ অট্টহাস্য নাই ৰাৱণৰ আনন্দ নাই ইয়াত আসুৰিক আনন্দ নাই ইয়াত দুৰ্যোধনৰ আনন্দ নাই ইয়াত শ্ৰীকৃষ্ণৰ সুন্দৰ প্ৰেমৰ হাঁহি ৰামৰ মিচিকীয়া হাঁহি শান্তিৰ হাঁহি পবিত্ৰতাৰ হাঁহি আনন্দৰ হাঁহি আৰু আমাৰ মানুহবিলাকে যাতে আসুৰিক আনন্দ আসবিক যিটো আনন্দ সেই তাৰ বিপৰীতে যাতে দেৱগুণ আহৰণ কৰি আনন্দ লাভ কৰিব পাৰে ত্যাগ আৰু কল্যাণৰ যোগেদি এই হ'ল কেলিগোপাল নাটক নিস্বাৰ্থ প্ৰেম নিস্বাৰ্থ সেৱা নিস্বাৰ্থভাৱে ৰাইজৰ মংগলৰ কথা চিন্তা কৰা আজি গোটেই লোকাৰণ্য এইফালে চাওক চাৰিওফালে চাৰিওফালে দেখুওৱা এইফালে চোৱা পৰিকল্পনা কিমান দিনৰ আছিল 12 বছৰ ঠাইত এইবাৰ 13 বছৰ হ'ল সম্পূৰ্ণ পৰিকল্পনা আমি আৰম্ভণি কৰোঁতে কৰিছিলোঁ আৰু এতিয়া 13 বছৰত ধৰি দিছে ঈশ্বৰে জীয়াই ৰাখিলে প্ৰত্যেক বছৰে এই ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে নিশ্চিতভাৱে নগাঁও নেহেৰু বুলি বাকৰিৰ পৰা আমি কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ নগাঁও ভাওনা সমাৰোহ যি 13 বছৰ গৌৰৱ দিছে আৰু 3 দিনীয়া কাৰ্যসূচীৰে আজি অন্তিম দিন আৰু আজি অন্তিম দিনৰ কাৰ্যসূচীৰে যি অন্তিমখন নাট কেলিগোপাল নাটৰ কিছু আমি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ আচলতে গোপিনীসকল নগাঁৱৰ বিভিন্ন ঠাইৰ বিভিন্ন প্ৰান্তৰ গোপিনীসকল নাট প্ৰদৰ্শন কৰিছে মঞ্চস্থ কৰিছে গুৰুজনাৰ অন্য সৃষ্টিৰাজি তাৰে আমি পৰিৱেশ নগাঁও নেহেৰু বুলি বাকৰিৰ পৰা দেখুৱাবলৈ আমি চেষ্টা কৰিলোঁ